বিশেষকৈ আমাক দলংটো বেছি ইম্পৰ্টেণ্ট হৈ আছে এতিয়া কাৰণ হৈছে আমাৰ আজি কেইদিনমান আগত আমাৰ ছোৱালী এজনী গাঁৱৰে এই ৰাস্তাটোৰ কাৰণে ঢুকাবলগীয়া হ'ল মৃত্যুবৰণ কৰিবলগীয়া হ'ল আৰু গতিকে ৰাস্তাটো আমি চাই আছোঁ আজি 2-3 বছৰ ধৰিয়ে দলংখন কাম বন্ধ হৈ আছে বুলি ক'লেও বেয়া নহয় মাজে সময়ে আহি মেলি ইয়াত চাই যায় ঠিকাদাৰ আহে কি হয় কি নহয় আমি এনেকৈ গম নাপাওঁ আৰু ৰাস্তাটো আমি দেখিছোঁ কেইদিনমান আগত ইয়াত মাটি পেলালে অলপ তাৰ পৰা যেতিয়া ইলেকশ্যন হ'ল কাম বন্ধ হৈ গ'ল কাম বন্ধ হোৱাৰ পিছত একেবাৰে নাই আৰু আমি সঁচাই কওঁ মানে বিধায়কক দেখি পোৱা নাই ইয়াত বিধায়ক একেবাৰে দেখিয়ে পোৱা নাই ইলেকশ্যনৰ পৰা আমি এতিয়ালৈকে যাতে বিধায়কে এপাক চাই যোৱাগৈ ৰাস্তাডোখৰ তেতিয়া আমি গম পাম যে ৰাস্তাটো বনাব বা কিবা হ'ব ঠিকাদাৰৰ নামটো জানে নেকি ঠিকাদাৰ আমি নাজানো নামটো কিমান দিন হৈ গ'ল আজি 2 মাহমান হ'ল তেনেকৈ ৰাস্তাটো কামটো বন্ধ কৰি থৈ দিলে এনেকৈতো আজি 21 চনৰ পৰা কাম ষ্টাৰ্ট হৈ আছে ইয়াত কিন্তু আজি 2 মাহ হ'ল কাম বন্ধ হৈ আছে একেবাৰে আজি 2-4 দিনৰ পৰা বাৰিষা হ'ব ইয়াত বাৰিষা হোৱাৰ পিছতো ইয়াত আপোনাৰ ৰাস্তা নাইকিয়া হৈ যাব এই একমাত্ৰ ৰাস্তা এইটোৱে ডিমৌৰ ওলাই যোৱা এতিয়া মেডিকেল যোৱা ৰাস্তা এইটোৱে যদি এই ৰাস্তাটো নহয় আমাৰ বহুত অসুবিধাৰ সন্মুখীন হৈ যাম মিলনপুৰ সংযোগী দলং এইটো এই সংযোগী দলংটো ডিমৌলৈ কানেকশ্যন কৰিব আৰু এই পৰ্যন্ত এই দলংটো হোৱা নাই আৰু মানুহে বাৰিষা সময়ত বৰষুণৰ পানী জমা হয় আৰু এই তলৰ পৰা যাবলৈ গ'লে আঁঠুৱাটো পানী বা বাইক চাইক ল'বলৈ নোৱাৰে আৰু সেই গতিকে মানুহৰ ইয়াৰ সমস্যা হৈছে আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে মেডিকেল চিষ্টেমতো মানে ইয়াত ৰাস্তাটো প্ৰব্লেম দিছে যাতে আমাৰ ৰাস্তাটো অলপ সোনকালে বনাব লাগে বাৰিষা অহাৰ আগে কেতিয়া বনাইছে উপ নিৰ্বাচনৰ পিছত বনাইছিলে আৰু দলংটো আৰু এতিয়া পৰ্যন্ত শেষ হোৱা নাই আৰু মাটি চাটি দিবলৈ আছে শ্লপিংটো বনাবলৈ আছে আৰু গোটেই ৰাস্তাটো তেনেকৈ বেয়া হৈ আছে এই ৰাস্তাটো অলপ বনাব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।